পাৰে, ৱাশ্বৰুমৰ লাইট জ্বলি থাকিব পাৰে, তাৰপাছত টেপ চেপ অন থাকিব পাৰে, এইবিলাক আমি বন্ধ কৰিব লাগিব। বন্ধ কৰাৰ পিছত এইবিলাক ছেটআপ কৰাৰ কাৰণে কিবা কাৰণে বহুত লাখ লাখ টকা খৰচ কৰিব লাগে। এই প্ৰতিটো বস্তু যে কৰিছে যে এই প্ৰতিটো এই প্ৰবীণে নিজে কৰা, এই মালিকে নিজে কৰা, আৰু এই যে পঢ়ি আহিছিল যে হোটেল মেনেজমেণ্ট এইটো কোৰ্চ কৰিছিলে, প্ৰেক্টিকেল কৰিছে, যাৰ ফলত এই প্ৰতিটো বস্তু নিখুঁতভাৱে হেৰি কৰিছে। ঘূৰি যায় নাই হোটেলখন চাবজেক্ট এটা। আজি বিশেষকৈ বৰপেটা জিলাৰ বৰনগৰ হাই ছেকেণ্ডেৰী স্কুল আৰু হাউলি হাই ছেকেণ্ডেৰী স্কুলৰ পৰা শিক্ষাৰ্থীসকল আহিছে। বিশেষকৈ টুৰিজম আৰু হস্পিটেলিটি ছেক্টৰৰ তেওঁলোকৰ ভকেশ্যনেল কোৰ্চ যোনটো আছে ছাবজেক্ট, তেওঁলোকৰ ইয়াতে এটা ট্ৰেইনিং দিয়া গৈছে, এক্সপ'জাৰ ট্ৰেইনিং। আৰু বিশেষকৈ বৰপেটা জিলাত ছাৰে কোৱা মতে প্ৰায় 305খন স্কুল আছে, যদিও সেই 305খন স্কুলৰ অকল 3খন স্কুলতহে টুৰিজম আৰু হস্পিটেলিটি ছাবজেক্টটো আছে। আৰু তেওঁলোকৰ সৌভাগ্য যে এই ছেক্টৰত বিশেষকৈ অসমত there is a huge opportunity. It is says the sky is the limit for the opportunity in tourism and hospitality. আৰু আজি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তেখেতসকলক লৈ অহা আমাৰ শিক্ষক আৰু শিক্ষয়িত্ৰীসকলক। তেওঁলোকে বৰপেটাৰ পৰা বঙাইগাঁও হোটেল জাহ্নবীলৈ আহিছে শিকিবলৈ। ইয়াতে বিশেষকৈ 3টা ডিপাৰ্টমেণ্ট, এটা হ'ল ফ্ৰণ্ট অফিচ, 2 নম্বৰতে ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ, আৰু 3 নম্বৰতে হাউচকিপিং। এই 3টা ডিপাৰ্টমেণ্টতে তেওঁলোকক গ্ৰুপ ৱাইজ আমাৰ মেনেজাৰসকলে দেখুৱাই দিছে বস্তুবিলাক, দ্য বেচিক থিংছ। ষ্টিল দে হেভ টু লাৰ্ণ মেনি থিংছ। আৰু এই চেগতে মই উঠি অহা ল'ৰা ছোৱালী যিসকলে টুৰিজম আৰু হস্পিটেলিটি ছেক্টৰত অনুধাৱন কৰি আছে, শিকি আছে, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। আৰু আজিৰ আপোনালোকৰ মাধ্যমেৰে মই সকলোকে পৰিচয় কৰি দিব ওলাইছোঁ। আমাৰ মাজত আছে অঞ্জন ঠাকুৰীয়া ডাঙৰীয়া, তেখেতটো IHM গুৱাহাটীত মোৰ লগতে আমি একেলগে শিক্ষা গ্ৰহণ কৰিছিলোঁ। তেখেতক দুআষাৰ ক'ব দিম, লগতে আমাৰ আয়োজকসকলক দুআষাৰ ক'বলৈ মই অনুৰোধ জনাম। ধন্যবাদ। নমস্কাৰ, মই হাউলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক, আৰু মোৰ লগত আছে আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ আমাৰ চাহেবা চুলতানা বাইদেউ। আৰু আমি আমাৰ বিদ্যালয়ৰ ষ্টুডেণ্টখিনি, ছাত্ৰ ছাত্ৰীখিনিক যিখিনি টুৰিজিম বিষয়টো ইলেক্টিভ বিষয় হিচাপত লৈছে, সেইখিনি ছাত্ৰ ছাত্ৰীক আমি লৈ আহিছিলোঁ। কাৰণ যিহেতু বিদ্যালয় এখনত আমি পৰ্যাপ্ত যিমানখিনি সুবিধা পাব লাগে টুৰিজিম বিভাগৰ কাৰণে, সেইখিনি হয়তো ছাত্ৰ ছাত্ৰী নাপাব বুলি আমি ভাবি পেলাই আমি এনেকুৱা কিছুমান ক্ষেত্ৰ ভ্ৰমণ, যিটো আমাৰ স্কিল ট্ৰেইনিং ভিজিট হিচাপত লৈ আহিছোঁ, হেণ্ডছ অন ট্ৰেইনিঙৰ। গতিকে যাতে ছাত্ৰ ছাত্ৰীসকলে উপকৃত হয়, আৰু এই সুবিধাখিনি আমাক ছাৰে দিলে, আমাৰ এই হোটেলৰ স্বত্বাধিকাৰে ছাৰে, আৰু বহুত প্ৰবীণ ছাৰে দিছে। বহুতখিনি আমাক মানে ভালকৈ মানে গোটেইখিনি বস্তু দেখুৱাইছে। ছাত্ৰ ছাত্ৰীখিনি নিশ্চয় বহুতখিনি উপকৃত হ'ব। কিমানজন ছাত্ৰ ছাত্ৰী আছে আজিৰ ট্ৰেইনিঙত? প্ৰায় আমাৰ বিদ্যালয়ৰ টোটেল 72, আৰু আমাৰ বিদ্যালয়ত আছিল 40 জন আছিল। ঠিকে আছে, সেইখিনি মোৰ ফালৰ পৰা ক'বলগীয়া। নমস্কাৰ, মই বৰনগৰ JRPৰ পৰা আহিছোঁ। তো মই টুৰিজিম এণ্ড হস্পিটেলিটি ষ্টুডেণ্টখিনি আনিছোঁ। আজি মানে আমি ইয়াতে আহি ইমানেই মানে উপকৃত হৈছোঁ যে মানে আমি গোটেইখিনি ডিপাৰ্টমেণ্ট একেলগে দেখাব পাৰিছোঁ, প্লাছ আৰু ভালকৈ ছেশ্যন এটা আমাৰ মানে ষ্টুডেণ্টখিনিয়ে পালে। তাৰ কাৰণে আমি মানে তেওঁক কি বুলি ধন্যবাদ জনাওঁ, আৰু খুব ভাল লাগিছে। খুব ভালকৈ হেণ্ডছ অন স্কিল ট্ৰেইনিংটো আমাৰ আজি আছিলে ইয়াতে। তো হেণ্ডছ অন স্কিল ট্ৰেইনিংটো পূৰা মানে গোটেইখিনিয়ে পাইছে মানে ইহঁতে, আপোনাৰ ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচৰ পৰা হাউচকিপিং ডিপাৰ্টমেণ্টৰ পৰা ফ্ৰণ্ট অফিচলৈকে। গতিকে ভালেই লাগিছে, মানে আমাৰ ছেশ্যনটো মানে যেনেকৈ হ'ব লাগিছে তাতকৈ বহুত বেছি ভালকৈ হৈছে। ছাৰে খুব ধুনীয়াকৈ কৰিছে। আৰু নমস্কাৰ, মই হাউলি হায়াৰ ছেকেণ্ডেৰীৰ পৰা ভকেশ্যনেল টিচাৰ হয়, টুৰিজিম এণ্ড হস্পিটেলিটি মেনেজমেণ্টৰ। আজি আমাৰ ষ্টুডেণ্টখিনিক লৈ আহিছিলোঁ, প্ৰায় 40জনমান ষ্টুডেণ্ট আমাৰ লগত আহিছে, মোৰ লগত আহিছে। তেওঁলোকে হোটেল জাহ্নবী ৰেজেঞ্চি বঙাইগাঁও মাজমজিয়াত উপস্থিত। সেইখনত আহি পেলাই তেওঁলোকে গোটেইখিনি প্ৰেক্টিকেলখিনি কৰিলে, তেওঁলোকে দেখা পালে গোটেই বস্তুখিনি, ফ্ৰণ্ট অফিচৰ পৰা আৰম্ভ কৰি হাউচকিপিং আৰু আপোনাৰ F&B ছাৰ্ভিচ গোটেইখিনি দেখাই দিলে। আমাৰ হোটেল বঙাইগাঁও হোটেল জাহ্নবী ৰেজেঞ্চিৰ উদ্যোক্তা প্ৰবীণ কুমাৰ বৈশ্য ডাঙৰীয়া ছাৰে বহুতখিনি আমাক হেল্প কৰিলে। তেওঁ মানে আমি অশেষ ধন্যবাদ তেওঁক।
যে ইমান ধুনীয়াকৈ তেওঁলোক প্ৰিপাৰেশ্যন কৰি দিছে, ধুনীয়াকৈ ছেশ্যনবিলাক কৰাই দিছে এটা এটাকৈ। প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা উপকৃত হৈছে। ইয়াৰ আগতে এনেকুৱা ধৰণৰ আমি ছেশ্যন পোৱা নাই কেতিয়াও। ইয়াতে 2খন স্কুলৰ ছাত্ৰ ছাত্ৰী আছিলে, বৰনগৰ JRP খনৰ আৰু আমাৰ হাউলি হায়াৰ ছেকেণ্ডেৰী স্কুলৰ। আমি সুদূৰ বৰপেটাৰ পৰা আহিছোঁ আৰু ইয়াতে।